আপোনাক পে'মেণ্টটো কৰি দিওঁ দিয়ক, স্কেনাৰখন দিয়কচোন। ডাটা অন নাই কৰা তোমাৰ? অন আছে, কিয় বা লোৱা নাই। নাম্বাৰটো কওকচোন। দৰ্জাতে আছে, তাতে আছে নেকি স্কেনাৰ? গাহৰি দানা দিবলৈ নাই। হোটেল শ্যাম। আপোনাৰ নামটো দীপিকা গগৈ। গৈছে দিয়ক বাইদেউ। অ'কে, ইয়াতে পে'মেণ্ট কৰি দিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। বনৰীয়া লডিং পূৰা লডেড। ধুনীয়া। কালি বৰষুণত যে, কালি ইয়াতে বহুত ডাঙৰ ধুমুহা বতাহ বৰষুণ আহিছিলে শদিয়াত, আৰু পূৰা বনৰীয়াক চাফা কৰি দিছে একদম। ইয়াত এইখিনিত থৈছিলোঁ, পূৰা চাফা কৰি দিছে, ধুনীয়া। এতিয়া ধুব নলগীয়া হৈছে। কালি টায়াৰ চায়াৰ অলপ লেতেৰা হৈছিলে অকণমান, এইবোৰ চাফা হৈ গৈছে এতিয়া। আৰু এইডাল যে, এইডাল কিবা বগা জামুন বুলি কয় গছটো। ইয়াৰে যিটো ফ্ৰুইট আছে, ইয়াতে ফ্ৰুইট এটা আছে, মই দেখুৱাই আছোঁ। এইকেইটা ওপৰত আছে, এইকেইটা সৰু আছে, কেঁচা আছে এইকেইটা, কিন্তু যিকেইটা ডাঙৰ ডাঙৰ, মোৰ এটা পকেটত আছে, মই সেইটো দেখুৱাই আছোঁ পিছত। খাই পেলাই বঢ়িয়া লাগে কিন্তু এই ফ্ৰুটটো। কেনেকুৱা ফ্ৰুটটো মই দেখুৱাই আছোঁ অলপ দেৰিকৈ, য'ত খাম মানে তাত দেখুৱাম। গৈ থাকোঁ দিয়ক ন। ৰয়িংলৈকে জাৰ্ণিটো ষ্টাৰ্ট হ'ল, মানে পৰশুৰাম কুণ্ডলৈকে। এতিয়া আৰু ফাৰ্ষ্ট ৰয়িংলৈকে যাম। আৰু এইফালেদি আপোনাৰ সেই হেৰিদিও যাব পাৰি, মানে এইফালেদি শদিয়া দি এটা বেলেগ ৰাস্তাও আছে, শ্বৰ্টকাট টাইপ। আপোনাৰ সেইটো নামটো পাহৰিলোঁ মই, জেগাটো। সেইফালেদিও যাব পাৰি, সেইফালেদি গ'লে অলপ ওচৰ হয়। কিন্তু মোৰ একচুৱেলি ৰয়িংখন অলপ চাবলৈ মন আছে। জেগাটোৰ নাম বহুত শুনিছিলোঁ মই, ৰয়িং বুলি আগতে। সেইকাৰণে বোলো ৰয়িং জেগাটো চাই লওঁ অলপ কেনেকুৱা। বঢ়িয়া। আজি এতিয়া কালি শুই লৈ পেলাই একদম ধুনীয়া, এতিয়া এনাৰ্জেটিক হৈ গৈছোঁ। আজি পূৰা খানা চানাও খাই লৈছোঁ। মানে মোৰ তাততো আছিলে চব বস্তু, এয়া হোমষ্টে ৰুমটোত ধুনীয়াকৈ বনাই পেলাই খাই লৈছোঁ। শান্তিপুৰ বুলি জেগা এটা আহি পালোঁ, যিখিনি আৰু লাষ্ট আৰু শদিয়াত। আৰু ইয়াৰ পিছত আৰম্ভ হৈ যাব অৰুণাচল, আৰু তাত আগত গৈ পেলাই মই চাগে পাছখন বনাব লাগিব। তো এইখনে হৈছে শান্তিপুৰ মাৰ্কেট। ইয়াতে চেক পোষ্টটো যিটো আছে শান্তিপুৰ, এইখিনি চেক পোষ্টত মই আপোনাৰ পাছৰ কাৰণে হেৰি কৰিলোঁ। সেইখিনি কৰোঁতে পূৰা ভাগৰ লাগি গ'ল। ইয়াতে একচুৱেলি পাছটোৰ মানে ছিষ্টেমটো কিবা বেলেগ অলপ। ইয়াতে টেম্পৰেৰী পাছ এটাহে দিয়ে, যিটো 1 দিন ভেলিডিটি থাকে, আৰু যিটো মেইন এটা 7 দিনৰ ভেলিডিটি থকা এটা পাছ এটা আছে, সেইটো পাছটো আপোনাৰ ইয়াত নবনায় সেইটো। আৰু এতিয়া 1 দিনৰ পাছটো মানে আপুনি গৈ পেলাই আজিয়ে ঘূৰি আহিব লাগিব, তেনেকুৱা পাছ এইটো। আৰু 7 দিনৰ পাছটো ইয়াত কিয় নবনায় মই নাজানো। সেইটো কাৰণে ৰয়িঙত খবৰ ল'ব দিছে।
গতিকে এই প্ৰচেছখিনি যিখিনি আছিলে পাছৰ সেইখিনি অলপ মানে বুজোতে মিলোতে পূৰা সময় খাই দিলে সেইখিনিত সিহঁতে নিজেও নাজানে ইয়াতে কিয় নবনায় কি এইবোৰ অফিচৰ মানুহবোৰে বাৰু এতিয়া গৈ থাকোঁ অৰুণাচলৰ ভিতৰত সোমালোঁ গতিকে ৱেলকাম টু অৰুণাচল প্ৰদেশ এতিয়া গৈ আছোঁ ইয়াৰ পৰা ৰয়িং তাৰপিছত হয়তো ৰয়িঙৰ পৰা হয়তো নহয় ৰয়িঙৰ পৰা পৰশুৰাম কুণ্ড যাম সেইটোৱে প্লেন আছে আৰু 3 কিলোমিটাৰ আছে only 93 আনিনি 238 কোন সাইড এরিয়া है ये वेलकम टू रोइंग ऊपर बोर्ड लिखा আছে ইন্ডিয়ান অয়েলৰ পেট্ৰল পাম্প ইয়াতে তেলটো ভৰাই লোৱা ভাল নহলে দিগদাৰি হৈ যাব এক্সট্ৰা প্ৰিমিয়াম प्रीमियम ही चाहिए प्रीमियम नहीं है ये ना खराब हो गया 1 घंटा बाद मिलेगा क्या ये ना खराब हो गया 1 घंटा बाद मिलेगा आगे है पेट्रोल पंप आगे में है ऊपर भी नीचे भी है हाँ आगे में भी है पेट्रोल पंप है रास्ता तो किंतु पूरा सीधा है एकदम এই পাহাৰকেইখন সোমাই যাওঁ যেন লাগে এইখনে হৈছে ৰয়িঙৰ মাৰ্কেট এৰিয়া এইখিনি মেইন এৰিয়াখিনি দেখিলোঁ জেগাটো আজি ৰয়িঙখন প্লেইন এৰিয়াত আছে ৱেলকাম 752 বৰ্ডাৰ ৰোড টাস্ক ফ'ৰ্চ ৰয়িং বজাৰ কমিটি ৱেলকামছ ইউ এইখন ৱেলকাম গেট এইখিনি বজাৰ এৰিয়া ৰয়িঙৰ নাযায়ো কি নকৰি আছে নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আকৌ ৱেলকাম ভিডিঅ' ষ্টাৰ্ট কৰি আছোঁ আপোনাৰ ৰয়িং অৰুণাচল প্ৰদেশৰ পৰা চ' লাষ্ট ভিডিঅ'ত চাগে দেখিছিলে মই হোমষ্টে এটাত আছিলোঁ শদিয়াত যিটোৰ নাম আছিলে হোটেল চিয়াং আৰু এতিয়া মই ৰয়িংলৈকে আহিলোঁ তো এজ পাৰ প্লেন লাষ্ট ভিডিঅ'ত চাগে গম পাইছিলে এজ পাৰ প্লেন মোৰ প্লেনটো এনেকুৱা আছিলে যে ৰয়িংলৈকে আহিম তাৰপিছত আপোনাৰ ইয়াৰ পৰা পৰশুৰাম কুণ্ডলৈকে যাম সেইটো প্লেন আছিলে তো মই একচুৱেলি পৰশুৰাম কুণ্ড যোৱা ৰাস্তাটো এৰি থৈ আহিলোঁ তো ইয়াত আপোনাৰ ইয়াত আহি পেলাই মই এতিয়া ৰখি পেলাই ভাবিছোঁ যে পৰশুৰাম কুণ্ড যাওঁ নে আনিনি যাওঁ আনিনিও এনেকৈ আনিনিও যাব পাৰি মোৰ পিছফালে যে ৰাস্তাটো দেখিছে যে এইটো চিধা আনিনি গুচি যাব তেনেকৈ তো মই এতিয়া আনিনিত যোৱা ৰাস্তাটোতে আছোঁ পৰশুৰাম কুণ্ড যোৱা ৰাস্তাটোহে খালি অলপ সেইফালে আগলৈ আছে মানে সেইটো ছাইডত গতিকে এতিয়া কথাটো হ'ল যে মই কি কৰোঁ কি নকৰোঁ তেনেকুৱা কনফিউজ হৈ গৈছোঁ বাকী ইয়াত সোমোৱাওঁতে ইয়াতে পাছ য'ত চেক গেট আছিলে পাছ লওঁতে অলপ বহুত প্ৰব্লেম হ'ল তাৰমানে তাত যিটো মানে ইনাৰ লাইন পাৰ্মিট যিটো পাছ যিটো একচুৱেলি বনাই মানে 7 দিনৰ যিটো ফটো চটো লগাই পেলাই বনাইছে লাষ্ট আপোনাৰ ডিৰাং যাওঁতে যিটো বনাইছিলোঁ মই সেইটো ইয়াত নবনাই এইটো ইয়াতে ৰয়িং সোমালে যিটো শদিয়াৰ যিটো লাষ্ট প্লেচ শান্তিপুৰ আছে সেইখিনি যিটো চেক পোষ্ট আছে আসাম অৰুণাচলৰ বৰ্ডাৰৰ যিটো চেক পোষ্ট সেইটোত আপোনাৰ সেই ফটো লগাই থোৱা সেইটো পাছটো নবনাই ইয়াতে ৰয়িঙত ক'ৰবাত বনাই বুলি কৈছে সেইটো পাছ হৈছে 7 দিনমানৰ দিয়ে সেইটো 7 ডেজ মানৰ আৰু এটা পাছ আছে আপোনাৰ যিটো টেম্পৰাৰী পাছ হয় এদিনৰ কাৰণে যিটো আপোনাৰ এদিন আহি পেলাই ৰয়িং আহিলে বা এটা জেগাত ওচৰত আহিলে আহি পেলাই তাৰপিছত সেই পাছটো বনাই পেলাই সেই লৈ আহিলে এদিন থাকি পেলাই এদিনত তাৰমানে ঘূৰি গ'ল সেইটো পাছ তো মোৰ হাতত এতিয়া সেই টেম্পৰাৰী পাছটো আছে এদিনৰ তাৰমানে মই এতিয়া যদি আনিনি যাওঁ এদিনতে ঘূৰিব লাগিব তেনেকুৱা নিচিনা
এতিয়া সেই পাছটো মই তাত সুধিলোঁ যে মেইন 7 দিনৰ পাছটো ক'ত বনায়, সেই পাছটো একচুৱেলি ক'ত বনায় সিহঁতেও নাজানে সেইখিনি কথা। তো সেইকাৰণে ইয়াতেও এতিয়া ৰয়িঙত মই সোধা নাই ক'তো, ইয়াত জাষ্ট ৰখিছোঁ, ৰখি পেলাই জাষ্ট মানে প্লেনিং কৰি আছোঁ যে আনিনি ফালে যাওঁ নে পৰশুৰাম কুণ্ড ফালে যাওঁ, সেইটো ভাবি আছোঁ। সেইটোৱে বাকী ইয়াৰে অলপ মানে নাজাৰাটো দেখুৱাই দিওঁ। ৰয়িঙখন একচুৱেলি অলপ প্লেইন এৰিয়াত আছে আৰু চাৰিওফালে ৰয়িঙখনৰ চাৰিওফালে পাহাৰবোৰ দেখা পোৱা যায়, যেনেকৈ আগৰ ফালে পাহাৰকেইখন দেখিছে চাগে। এইটো চিধা ৰাস্তাটো এনেকৈ আনিনি ফালে গুচি গৈছে আৰু এইফালে আছে ৰয়িঙৰ যিখন মাৰ্কেট, সেইটো চাইডে আছে তেনেকৈ, আৰু বনৰীয়া আমাৰ ইয়াতে তেনেকৈ। ত' প্লেনিংটো মই কৰি ল'লোঁ আৰু প্লেনটো এনেকুৱা যে এতিয়া আপোনাৰ পৰশুৰাম কুণ্ড যোৱা প্লেনটো মই কেঞ্চেল কৰিলোঁ, কাৰণ সেইটো চাইডে পিছত যাম পৰশুৰাম কুণ্ড, আৰু আনিনি ফালে আজি যাওঁ। আনিনি ফালে যোৱা কাৰণ হ'ল যে আনিনি ফালে জেগাটো বহুত ধুনীয়া হয় আৰু সেই জেগাটো মোৰ আগৰ পৰা আহিবলৈ মন আছিলে, তো সেইটো এটা কাৰণ। তাৰপিছত 2 নম্বৰ কাৰণ হৈছে কালিতো ঢলা শদিয়াখন যে সেইখনতো দিনত নেদেখিলোঁ, সেইকাৰণে ভাবিছোঁ আনিনিৰ পৰা যেতিয়া ৰিটাৰ্ণ ঘৰলৈ যাম তেতিয়া ঢলা শদিয়াখনো দিনত চাই যাব পাৰিম। সেইকাৰণে সেই এটা কাৰণ, পৰশুৰাম কুণ্ড গ'লে আৰু ঢলা শদিয়াখন নাপাম আৰু সেইফালে দেখা নাপাম, ৰুটটো বেলেগ হৈ যাব তেতিয়া। চ' সেইকাৰণে ভাবিছোঁ যে আনিনি ফালে যাওঁ, সেইটো কামো হ'ব, প্লাছ আনিনি জেগাটোতো গমে পাইছে বহুত পপুলাৰ জেগা, ইয়াত বহুত বাইকাৰো আহিছে, বহুত টুৰিষ্ট আহিছে ফুৰিবলৈ। তো সেই জেগাটো এবাৰ চাই আহোঁ, এক্সপ্ল'ৰ কৰি আহোঁ কিনো আছে আনিনিত। আৰু বাকী পৰশুৰাম কুণ্ডটো বহুত মানুহ গৈছে, পৰশুৰাম কুণ্ড তাতে মেইনলি পৰশুৰাম কুণ্ডটোতো সেই মন্দিৰটোৰ কাৰণে পপুলাৰ, পৰশুৰাম কুণ্ড মন্দিৰটো। আৰু সেইটো পিছত মানে ৰাইডত আহিলে এইফালে সেইটো পিছত ভিজিট কৰিম সেই জেগাটো। এতিয়া আনিনিলে আগমন কৰোঁ। আৰু একচুৱেলি মোৰ ঢলা শদিয়াখন দিনত চোৱা মোৰ যিটো এটা ইচ্ছা আছিলে, সেই ইচ্ছাটো মোৰ মানে নহ'ল যে, সেইটো ইচ্ছা ৰৈ গ'ল। সেইকাৰণে সেই ইচ্ছাটো সম্পূৰ্ণ কৰিহে যাম মানে ঘৰলৈ, সেইকাৰণে এইটো ডিচিশ্যনটো ল'লোঁ। বাকী ভিডিঅ'টো চাই থাকক আগলৈ। আৰু ইয়াৰ পৰা ৰয়িঙৰ পৰা আনিনি আছে মোটামুটি 221 কিলোমিটাৰ, ইয়াতে মেপত শ্ব' কৰি আছে। ৰাতি 8:11 গৈ পাম দেখুৱাইছে, 5 ঘণ্টা 49 মিনিট লাগিব। চাই লওঁ আগলৈ গৈ পেলাই কি হয়। বাকী আৰু এতিয়া পেট্ৰলটো ভৰাব লাগিব মই, সেইটো কাম আছে। আৰু বাকী যিটো পাছৰ কথা, পাছটো মোৰ হাতত এতিয়া বৰ্তমান টেম্পৰাৰী পাছটোৱে আছে। সেইটো মেইন যিটো 7 দিনৰ যিটো মেইন পাছ আছে সেইটো বনোৱা নাই এতিয়ালৈ। ইয়াত ক'ত বনায় কি কৰে একো নেজানো মই, আৰু এতিয়া সেইবোৰত গ'লে সময়ো খাব। গতিকে মই টেম্পৰাৰী পাছটোৰে গুচি যাম, যিটো এদিনৰ কাৰণে ভেলিড আছে। সেইটো যদি কোনোবা পুলিচে ধৰে তেতিয়া দেখা যাব বাকী যি হয়। বাকী ইয়াৰ পৰা আৰম্ভ কৰিলোঁ ৰাইড আনিনিলে। So let's go to Anini and explore Anini, Arunachal Pradesh. পেট্ৰল পাম্পটো ভাবিলোঁ ভাল আছে বুলি ইণ্ডিয়ান অইলৰ, কিন্তু ইয়াত দেখিছোঁ ভাঙি চিঙি পৰি আছে আৰু আগলৈ চাগে পেট্ৰল পাম্প নাই। আৰু ৰিজাৰ্ভত সোমাইছে এতিয়া 33 কিলোমিটাৰ ৰিজাৰ্ভত চলিলে। এতিয়া তাকে ভাবিছোঁ কি কৰোঁ। আৰু যদি পেট্ৰলটো লাগে মোক, মানে পেট্ৰলটোতো লাগিবই ডেফিনেটলি, কি কৈ আছোঁ ময়ো, মানে পিছুৱাই যাব লাগিব মই 10 কিলোমিটাৰ। এতিয়া ইয়াত সুধিবলৈও কোনো নাই নহয়, আগত পেট্ৰল পাম্প আছে নে নাই, পুৰা এৰিয়াটো খালী হৈ আছে। হয়তো বেকে হৈ যাওঁ, বেক হৈ পেলাই ভৰাই আহোঁ
ভুল কৰি দিলোঁ মই। আকৌ 10 কিলোমিটাৰ ঘূৰি যাব লাগিব পেট্ৰলটো ভৰাবলৈ। আনিনিলৈকে একদম পেট্ৰল পাম্প নাই বোলে। ইয়াত মই সুধিলোঁ 10 কিলোমিটাৰ এনে গ'লোঁ আৰু ৰিটাৰ্ণ 10 কিলোমিটাৰ 20 কিলোমিটাৰ এনে গ'ল। তাৰমানে মোটামুটি 1 লিটাৰ পেট্ৰল খালেই ৱেষ্ট। চ' মই ৰয়িং গৈ পেলাই আপোনাৰ পেট্ৰল চেট্ৰল ভৰাই ল'লোঁ। ইয়াতে ৰয়িঙত প্ৰিমিয়াম পেট্ৰল নাছিলে, এটা তেল ডিপুত আছিলে, সেইকাৰণে অলপ প্ৰব্লেম হৈ গ'ল। গোটেইকেইটা পেট্ৰল পাম্পতে মাথা মাৰিবলগীয়া হ'ল সেইটো চক্কৰত। বাকী এতিয়া আৰু ৰাইডটো কণ্টিনিউ হৈছে আৰু সেই যিখিনি জেগাৰ পৰা ঘূৰিছিলোঁ মানে তেল ডিপুটো বেয়া আছিলে যে এটা ভাঙা তেল ডিপু আহি পালোঁ। সেইখিনিৰ পৰা আকৌ আহিলোঁ মই, আহি পেলাই ধুনীয়া এতিয়া একা বেকা ৰাস্তাৰে গৈ আছোঁ আনিনিলৈ। আৰু এতিয়া অলপ দেৰি হ'ল কিন্তু কোনো কথা নাই। এতিয়া টাইম হ'ল আপোনাৰ 4:22 আৰু এতিয়া নেটৱৰ্ক নাই, চ' মেপখন চাব নোৱাৰোঁ কিমানখিনি ডিষ্টেঞ্চ আৰু আছে আৰু কেতিয়া গৈ পাম সেইটো চাব নোৱাৰোঁ এতিয়া। বাকী অলপ এনেকুৱা বেকা বেকি ৰাস্তাৰ নাজাৰাটো লওক। আৰু এইবাৰ এইটো যিহেতু মানে অলপ দেৰি হৈছে সেইকাৰণে ক'তো ৰখি ৰখি বেছি ফটো ভিডিঅ' এইবোৰ কৰি নাযাওঁ মই, কাৰণ সেইবোৰে সময় খাই দিব আকৌ। গতিকে GoProটো এনেকৈ থাকিব, যিখিনি ফুটেজ আহিল তেনেকৈ দেখা পাব। আৰু যিহেতু বেকা বেকি ৰাস্তা চাৰিওফালে মোটামুটি দেখা পোৱা নিচিনাই হ'ব, কাৰণ চিধা ৰাস্তা নহয় যে, বেকা বেকি হ'লে বস্তুবোৰ টাৰ্ণিং ল'লে ইফালৰ বস্তু দেখা পোৱা যায় তেনেকৈ। গতিকে সেইটো অসুবিধা নাপায়, এনজয় কৰক ৰাস্তাবোৰ, পাহাৰবোৰ, গছবোৰ আৰু মোৰ ৰাইডটো। ইয়াৰ পৰা আৰু আনিনি 213 কিলোমিটাৰ আছে। ওপৰ বৰ্ডখনত লিখা আছে only 74 কিলোমিটাৰ। এইখিনিৰ পৰা ৰাস্তাটো সৰু হৈ গ'ল আৰু অলপ বেয়া ৰাস্তা পাম চাগে। ইয়াৰ পৰা ৰাস্তাটো সৰু হৈ গৈছে আৰু এইখিনি অলপ টাফ হ'ব। আনিনিত ৰাস্তা বেয়া বুলি শুনিছিলোঁ মই, এতিয়া দেখাও পালোঁ এনেকুৱা বেয়া মানে। আগৰ ফালে ভিউ চেক কৰক, কি ধুনীয়া ভিউ। ৰাস্তাটোতো পাতলা ৰাস্তা দেখোন একদম, একটু তলত পৰিলে আৰু ৰাস্তা দি আজি আনিনি গৈ পোৱাটো এন্ধাৰ হোৱাৰ আগততো গৈ নাপাওঁৱে বাৰু, পচিবলে নহয়। কিন্তু যিমানখিনিলৈকে পাৰোঁ যাবলৈ চেষ্টা কৰোঁ। মায়োদিয়া 39 কিলোমিটাৰ। ইয়াতে মায়োদিয়া বুলি জেগা এটা আছে, সেইটো জেগা ইয়াৰ পৰা 39 কিলোমিটাৰ আছে আৰু জেগাখিনি বহুত ঠাণ্ডা। এই আগত এইটো মিথুন, ইয়াতে এনেকৈ মিথুনবোৰ দেখা পায়, বাটে বাটে আছিলে, আগতো আছিলে। আৰু ৰাস্তাটো হৈছে এনেকুৱা পাতলা ৰাস্তা, ভাল কিন্তু বেয়া নহয় ৰাস্তাটো, কিন্তু খালি সৰু ৰাস্তা, জংঘলৰ মাজে মাজে। এইটো ৰাইড অলপ টাফ আছে। ছানছেট হ'ব আৰু অলপ দেৰিকৈ। এই আগত আৰু এটা মিথুন, এইটো এইফালেও আছিলে এটা। এতিয়া লাগিলেহেঁতেন
দুখন একেলগে আহি গৈছে স্কৰপিঅ'। ৰাস্তাটো সৰু, ইয়াতে ডেঞ্জাৰ আছে। এইটো হৈছে চেলেঞ্জিং ৰাইড। ইয়াত চাওক ডিফিকাল্টিজ কি কি আছে। 1 নম্বৰ কথা, ৰাস্তাটো বহুত পাতল। 2 নম্বৰ কথা, পাহাৰীয়া ৰাস্তা। এই আগত মিথুন, এইবোৰ চব মিথুনৰ পোৱালিও, এইবোৰ চব মিথুন। চ' ৰাস্তাটো হৈছে পাতল, তাকো পাহাৰীয়া ৰাস্তা আৰু জংঘলৰ মাজে মাজে টাৰ্ণিং আছে। চেলেঞ্জিং ৰাইড। এইটো মিথুনৰ পোৱালি। ফ্ৰণ্টৰ পৰা মই মিথুন এটা দেখুৱাই আছোঁ। এই আগত এইটো আহি আছে, এইটো চাওক ফ্ৰণ্টৰ পৰা মিথুন। ইয়াতো এটা ৱাটাৰফল। ইয়াতে চোন ৱাটাৰ ক্ৰছিং। জোতা তিতিলে। কেনেকুৱা ৰাস্তা। ৱাটাৰ ক্ৰছিং বহুতকেইটা আছে, পালোঁ। এইফালে শিল পাথৰ। এন্ধাৰ হ'ব আৰু ইয়াতে জেগা জেগা লেণ্ডশ্লাইড হৈ আছে। এইবোৰ ইয়াতে হৈছিলে। ইয়াতে দেখোন বৰফো পৰি আছে। টাফ আছে দেই, এইটো ইমান সহজ নহয়। মই সহজ বুলি ভাবিছিলোঁ। টাফ ৰাইড হয়। ইয়াৰে পাহাৰবোৰ বেলেগ, একদম কিবা পানী পৰি আছে। গোপ্ৰটো অফ হৈ গৈছিলে, কি বা ৰেকৰ্ড হ'ল নাজানো। এইখিনি এৰিয়া কিন্তু বহুত ঠাণ্ডা। ইয়াতে আগত কি ফুটেজ বা আহিলে, ধুনীয়া কিবা কৈ আছিলোঁ। আগৰ ফালে পুৰা মেঘ। সেইবোৰ জেগাটোতো ঠাণ্ডা বহুত আছে। বনৰীয়া 15 ডিগ্ৰী হ'ল, মানে ইয়াতে টেম্পাৰেচাৰ 13 ডিগ্ৰীমান আছে। বা কি জেগাত আহি গ'লো দেখোন, ক'ৰ পৰা। এই আগতেকেইটা মিথুন। ৰাস্তাত বৰফ পৰি আছে, দেখিছে? এই বগা বগা চব বৰফ হৈ গ'ল। চাইডৰ ফালে যে দেখিছে বগা বগা চব বৰফ হৈ গ'ল। পুৰা বৰফ পৰি আছে ইয়াতো। এইয়া বাটত দেখিছে বৰফ, এইবোৰ চব বৰফ। এতিয়া কথা হ'ল, মোৰ হাত দুখন পুৰা ফ্ৰিজ হৈ গৈছে। তাতে ৰখি পেলাই মই ইনাৰটো পিন্ধি ল'ব লাগিব।
প্লাস ঠান্ডাতে একো ক'বই পৰা নাই ইয়াত আপোনাৰ বহুত ঠাণ্ডা লাগি গ'ল আৰু সেইকাৰণে ইনাৰটো ভিতৰত পিন্ধি ল'বলগীয়া হ'ল গোটেই আৰু হেণ্ড গ্লভছো পিন্ধি ল'বলগীয়া হ'ল পুৰা ঠাণ্ডা লাগিছে একদম বৰফ ইয়াতে মই দেখুৱাই আছোঁ বৰফ পৰি আছে পুৰা এইবোৰ আগত যদি দেখিছে বৰফ এইবোৰ এয়া চব বৰফ আছে সেইফালে বেগবোৰ নমালোঁ নমাই পেলাই তাৰপিছত গোটেই মানে এইখিনি কাম কৰিলোঁ ইনাৰটো পিন্ধিলোঁ আৰু তাৰপিছত গ্লভছ পিন্ধিলোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ Welcome to Mayudia Pass. Ekhini Mayudia Pass. Te thokatu ব্যবস্থা নাই এখিনিত ঠাণ্ডা কাৰণে মই কথা ক'ব পৰা নাই ভালকে रास्ता बहुत बेया এইফালে আৰু এনেকুৱা ৰাস্তাত ৰাতিটো ধেমালি কথা নহ'ব ৰাইডটো এক্সট্ৰিম টাফ হৈ গৈ আছে মায়া হোটেল আচ্ছা এইখনত থকা জেগা পাই চাগে boleh perain di mana lah?